কি কাৰ্যসূচী কৰিলে আৰু আজিৰ দিনটোত আপোনালোকে নলবাৰী জিলাই কি সংকল্প গ্ৰহণ কৰিলে? প্ৰথমতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীলৈ ৩৬তম অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আৰু লগতে ছবছৰীয়া আন্দোলন কালত যিসকল বীৰ সেনানীয়ে আমাৰ অসম মাতৃৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে, অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে বিদেশী বহিষ্কাৰ আন্দোলনত ব্ৰতী হৈ তেখেতসকলৰ নিজৰ দেশ ত্যাগ কৰিলে, শ্বহীদ হ'ল তেখেতসকল। আৰু যিসকল মহান ব্যক্তিয়ে পংগুত্ব জীৱন লৈ শাৰীৰিক নিৰ্যাতনক তুচ্ছ জ্ঞান কৰি আই মাতৃৰ কাৰণে ৰক্ষাৰ কাৰণে তেখেতসকলে পংগুত্ব জীৱন লৈ আজিও জীয়াই আছে, আটাইলৈ আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতসকলৰ যি কৰ্মমুঠ, তেখেতসকলৰ যি সপোন, তেখেতসকলৰ যি আমাৰ এই উঠি অহা প্ৰজন্মৰ প্ৰতি তেখেতসকলৰ আশীৰ্বাদ আছিল, তেখেতসকলৰ এই আশীৰ্বাদ আমাৰ শৰীৰত কৰি মূৰত তুলি লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে অসম গণ পৰিষদ দলৰ আমাৰ ৩৬তম আমাৰ পতাকা উত্তোলন, প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। এই পতাকা উত্তোলন কাৰ্যসূচী আমি কৰিলোঁ। আৰু লগতে আমি বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে আমি শ্বহীদ তৰ্পণ কৰিলোঁ। তাৰপিছত আমাৰ প্ৰয়াত নগেন শৰ্মাদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলোঁ। আৰু আপোনালোকে জানে কেইদিনমান আগতে আমাৰ মাজৰ পৰা আমাৰ নলবাৰী জিলাৰ অসম গণ পৰিষদ দলৰ সভাপতি অকণমল্ল বুঢ়াদেৱে ঢুকাইছে, তেখেতৰো প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিলোঁ। আজি প্ৰথম কাৰ্যসূচী এইটোৱে আছিলে। আৰু এতিয়া আমাৰ স্মৃতি তৰ্পণ আছে, লগতে আমাৰ সাধাৰণ সভা আছে। এই আটাইখিনি অনুষ্ঠান আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইখিনি যিহেতু আপোনালোকৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভা এখন অনুষ্ঠিত হ'ব, আৰু যিহেতু আপোনালোকৰ বিজেপিৰ লগত মিত্ৰতা আছে আৰু তিনিওখনে বিজেপি জিলাখনৰ আসন লৈ আছে, কিন্তু এইবাৰ যিহেতু নলবাৰী সদৰ অগপই দাবী কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে, আজি কি ক'ব? আপুনি আৰু ভাল কথা সুধিছে। আপুনি জানে নলবাৰী জিলাখনত বৰ্তমান 3টা বিধান পৰিষদ আছে। তাৰে ভিতৰত এটা হ'ল ধৰ্মপুৰ বিধান পৰিষদ, বৰক্ষেত্ৰী বিধান পৰিষদ আৰু সদৰ নলবাৰী বিধান পৰিষদ। এই 3টা বিধান পৰিষদে যোৱাটো বেলি আমি ভাৰতীয় জনতা পাৰ্টীক আমি অসম গণ পৰিষদ দলে বিপুল ভোটেৰে জয়যুক্ত কৰিছিলোঁ। আৰু এইবাৰ আমি অসম গণ পৰিষদ দলে আহ্বান জনাইছোঁ আমাৰ দলীয় কেন্দ্ৰীয় নেতৃত্বক আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বকো যে অন্ততঃ 3টা বিধান পৰিষদৰ ভিতৰত আমাৰ নলবাৰী সদন বিধান পৰিষদটো এবাৰ অসম গণ পৰিষদ দলক হাতীৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতসকলে যে আমাক এইখিনি সহায় কৰি দিয়ে, তেখেতসকলে অনুমতি দিয়ে। আৰু আমাৰ দলীয়গতভাৱে অসম গণ পৰিষদ দলক নলবাৰী বিধান পৰিষদটো এৰি দি জোটবন্ধনৰ যিটো ধৰ্ম সেইটো যেন পালন কৰে, সেইটো আমি ভাৰতীয় জনতা পাৰ্টীলৈ আমি অনুৰোধ জনাইছোঁ। সমষ্টিতে বিজেপিৰে প্ৰাৰ্থী MLA হৈ আছে, সদৰতো বিজেপি MLA হৈ আছে, আপোনালোকক এৰি দিবনে? সেইটো হয়, আপুনি যিটো কুৱেশ্যন কৰিছে। চাওক, যোৱাটো বেলি আমাৰ পাটাচাৰকুছি সমষ্টিত মনোৰঞ্জন দাস ভাৰতীয় জনতা পাৰ্টীৰ MLA হৈ আছিলে, কিন্তু আমাৰ অসম গণ পৰিষদ দলক তেখেতসকলে এৰি দিছে। ঠিক একেধৰণে বিৰোধী দলপতি হৈ আছিলে কমলপুৰ বিধানসভা সমষ্টিত, তেখেতসকলে এৰি দিয়ে। আমাৰ বিধান পৰিষদত আমাৰ সকলোৰে মৰমৰ সত্যব্ৰত কলিতা ডাঙৰীয়াক চিটটো এৰি দি অসম গণ পৰিষদ দলত হাতীৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সুবিধা কৰি দিছিলে। সেইবাবে আমিও এইবাৰ নিশ্চিত যে অসম গণ পৰিষদ দলক নলবাৰী জিলাৰ ভিতৰত 3টা চিটৰ ভিতৰত নলবাৰী সদৰ বিধান পৰিষদটো ভাৰতীয় জনতা পাৰ্টী আমাক এৰি দিব। আৰু জোটবন্ধনৰ যিটো ধৰ্ম সেইটো তেখেতসকলে নিশ্চয়কৈ এইবাৰ পালন কৰিব। যদি এই